বন্ধুসকল, আপোনালোকে জানেনে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সিদ্ধাৰ্থৰ সৈতে এটা মধুৰ সম্পৰ্ক আছিল। সকলো কথা এতিয়া জল পটকৈ ওলাই পৰিছে। সিদ্ধাৰ্থই জুবিনক অসুখীয়া আৰু দুৰ্বল বুলি জানিও পানীত পেলাই মাৰি পেলালে। বন্ধুসকল, আপোনালোকেতো জানেই যে অহা 19 ছেপ্টেম্বৰত জুবিন গাৰ্গ ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ পানীত পৰি মৃত্যুক আঁকোৱালি ল'লে। বন্ধুসকল, এতিয়া গৰিমা শইকীয়া গাৰ্গলৈ দুটামান পোনপটীয়া প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো হৈছে, এনেকুৱা কি সম্পৰ্ক আছিল যাৰ বাবে সিদ্ধাৰ্থক এৰিব নোৱাৰে? 2 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি কাম আছে যিটো কাম সিদ্ধাৰ্থৰ অবিহনে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াই নিজে কৰিব নোৱাৰে? 3 নম্বৰ প্ৰশ্নটো হৈছে, সিদ্ধাৰ্থৰ অবিহনে কি জুবিন গাৰ্গ জিৰো আছিল নেকি? বন্ধুসকল, এইকেইটা প্ৰশ্ন মোৰ নহয়। মই আজি ৰাতিপুৱা ছ'চিয়েল মিডিয়াত এক্টিভ আছিলোঁ, তেতিয়া আচলতে মই এইকেইটা প্ৰশ্ন দেখা পালোঁ। এইকেইটা প্ৰশ্নৰ জৰিয়তে এতিয়া সেইকেইজনে উত্তৰ বিচাৰিছে। মই তেওঁলোকক ক'বলৈ বিচাৰিছোঁ, যিটো কথা সুধিছে যে জুবিন গাৰ্গৰ পত্নীৰ সিদ্ধাৰ্থৰ সৈতে কি সম্পৰ্ক আছিল, সেইকেইটাই ভালদৰে কাণ পাতি শুনি লওঁ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সিদ্ধাৰ্থৰ লগত নিজৰ ভাইৰ দৰে, নিজৰ ল'ৰাৰ দৰে সম্পৰ্ক আছিল। জুবিন গাৰ্গেও সিদ্ধাৰ্থক বহুত মৰম কৰিছিল, কাৰণ যেতিয়া জুবিন গাৰ্গৰ দুবাৰমান বহুত স্বাস্থ্যৰ অৱনতি ঘটিছিল, তেতিয়া সেই সিদ্ধাৰ্থই জুবিন গাৰ্গক বচাইছিল, নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল। গৰিমা শইকীয়া গাৰ্গেও নিজৰ ল'ৰাৰ দৰে, নিজৰ ভাইৰ দৰে সিদ্ধাৰ্থক মৰম কৰে। তহঁতি বাৰু সেই মানুহজনক জুবিন গাৰ্গৰ পত্নীৰ সৈতে যোৱা দিব লাগেনে? জুবিন দা যদি আজি জীয়াই থাকিলহেঁতেন, তেনেহ'লে কিন্তু সঁচাকৈ বহুত কান্দিলেহেঁতেন। আৰু এটা প্ৰশ্ন কৰিছে কি, সিদ্ধাৰ্থ নহ'লে যে একো কৰিব নোৱাৰিব বুলি কৈছে। মানে সেইকেইটা কি কাম, যিকেইটা কাম সিদ্ধাৰ্থ নহ'লে কৰিব নোৱাৰিব? সেইকেইটাক মই ক'বলৈ ওলাইছোঁ। যিকেইটা কামৰ কথা কৈছে, সেই কামকেইটা হ'ল, জুবিন গাৰ্গে ঢুকুৱাৰ আগে আগে বহুতো প্ৰজেক্ট কৰিবলৈ লৈছিল, আৰু বহুতো কাম তেওঁৰ বাকী আছে, যিবিলাক কামৰ কথা সিদ্ধাৰ্থই জানে। জুবিন গাৰ্গ নহ'লে সকলোখিনি আগুৱাই নিয়াৰ দায়িত্ব সকলো অসমবাসীৰ, সকলো ৰাইজৰ। গতিকে সিদ্ধাৰ্থ যদি নাথাকে, তেনে জুবিন গাৰ্গৰ আধৰুৱা কামখিনি গৰিমা শইকীয়া গাৰ্গে আৰু আগুৱাই নিব নোৱাৰিব। সেইকাৰণে কৈছে যে সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব, সিদ্ধাৰ্থ নহ'লে মই একো আগুৱাই নিব নোৱাৰিম, একো কাম কৰিব নোৱাৰিম। বন্ধুসকল, ৰাতিপুৱা মই ছ'চিয়েল মিডিয়াত এক্টিভ আছিলোঁ, তেতিয়া মই এটা ভিডিঅ' দেখা পালোঁ। আপোনালোকেও হয়তো সেই ভিডিঅ'টো দেখা পাইছে। এজন ব্যক্তিয়ে কৈছে যে জুবিন গাৰ্গ মৰিলে বহুত ভাল হ'ল, সি মৰিলে মই মাছে মাংসই ভাত খাইছোঁ। চালা, বাপেকটো ঢুকাই গৈছে, এনেকুৱা কথা ক'বলৈ অলপো লাজ নালাগেনে? জুবিন দাৰ আমাৰ অসমীয়াৰ প্ৰতি কিমান অৱদান আছে। কালি মই এফালে গৈ আছিলোঁ, গৈ থাকোঁতে তাত মই এনেকুৱা এটা কথা দেখা পালোঁ, তেতিয়া গম পাইছোঁ যে জুবিন দাৰ প্ৰতি আমাৰ অসমীয়াৰ কিমান শ্ৰদ্ধা আছে, কিমান ভক্তি আছে, কিমান মৰম আছে। এটা বহুত ডাঙৰ সমতল বন্ধুসকল দেখা পালোঁ গৈ থাকোঁতে, শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন দাক। তাৰ মাজতে বহুতো 8 বছৰীয়া, 10 বছৰীয়া, 12 বছৰীয়া ল'ৰা ছোৱালী আছে। সিহঁত ল'ৰা ছোৱালীকেইটাই চিঞৰিছে যে জয় জুবিন দা, জয় জুবিন দা, এনেদৰে চিঞৰি সমতল কৰিছে। তেতিয়া গম পাইছোঁ যে জুবিন দাৰ প্ৰতি আমাৰ অসমীয়াৰ অকল মৰমেই নাই, জুবিন দাৰ প্ৰতি শ্ৰদ্ধা আছে, ভক্তি আছে। জুবিন দা আমাৰ অসমৰ এটা অমূল্য সম্পদ আছিলে, এটা নক্ষত্ৰ হয়। সেই ধৰণটোৰ কথা যদি এনেকৈ কয়, তেনেহ'লে বাৰু কোনে সহ্য কৰিব? মানুহক কিন্তু তিনিআলি চাৰিআলিত উলিয়াই লৈ পিটি আৰক্ষীৰ হাতত গতাই দিব লাগে। বন্ধুসকল, আপোনালোকৰ মতামত কি কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, আপোনালোকে যদি জুবিন দাক সঁচাকৈ ভাল পায়, অন্তৰৰ পৰা শ্ৰদ্ধা কৰে, তেনেহ'লে কিন্তু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই মানুহবিলাকৰ কথা গম পায়। আৰু ভিডিঅ'টোত লাইক আৰু এটা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দেখোঁ, বাই।